আজি বাছু চাবলৈ আহিছোঁ যোৰহাট পিয়াকটা মানুহজন নিমন্ত্ৰণ ৰক্ষা কৰি পেলাই এতিয়া আমি কেনেকৈ বাছু চাম অলপ চাই থাকক। এতিয়া আমাৰ বাউণ্ডেৰী যুক্তি দেখুৱাইছে আমাৰ চেফটি টেংকি আৰু আমাৰ গেটৰ পজিশ্যন দিবৰ কাৰণে আৰু পানী পজিশ্যন দিবৰ কাৰণে। এইটো বাউণ্ডেৰী যদি আপুনি সেইটো কৰি দিলেও বেয়া নহয়। এই জেগাখন দিছে যে আপুনি যে সেইখন নকলে নহয়, আমি সেইখন জোখ ল'ব লাগিব সেইখিনিকে আকৌ। নহয় আপুনি মাটি দি থাকক, কাটিব দৰকাৰ নাই গছ। সেইটো কৰিব পাৰে। আৰু এটা কথা মানে এতিয়া আমি আকৌ জোখটো বেলেগকৈ ল'ব লাগিব সেইখন 13 সেইটো 11 ফুট এইটো 5 ফুট হয় ন? এইখন নালাগে, এইখন জোখ ল'ব এতিয়া 11 ফুট। এইটো আমাৰ কলতাত মাৰিব মোগতাত মাৰিব আমি এইটো জোখ লাগিব, এইটো জোখ লাগিব, সেইটো কাম নাই আমাৰ। 11 ফুট ন পুৰা? কিমান আছে? 27.6 অ'কে। 19 ফুট 3 ইঞ্চি এইটো ইষ্ট। এইটো অঁতাবই লাগিব ইয়াৰ পৰা। নাই এইটো ওখ কৰিব নোৱাৰে। না এইটো ওখ কৰিব নোৱাৰিব। ইষ্ট হৈ গ'ল আমাৰ এতিয়া মেইন গেটৰ দিশটো দিম। মেইন গেট পৰিব আমাৰ W3W4 আমাৰ এই 130 ফুট বাউণ্ডেৰী দি আছে ন, 130 পৰা 10 ফুট এৰিব লাগিব। আমি চাউথৰ পৰা 10 ফুট এৰিব লাগিব দেই। আমাৰ এইখন গেটখন য'ত এতিয়া আছে চাউথটোৰ পৰা ওখ কৰিব লাগিব, চাউথৰ ৱেষ্টটো ওখ কৰিব লাগিব। মানে আমাৰ পানীটো যাতে গৈ পেলাই যাতে আমাৰ নৰ্থে বাগৰি ঘূৰি যায়গৈ, ওখ হৈ যাব। মানে এইটো ওখ হ'ব, ওখ হৈ যাব। আমাৰ দৰকাৰ নেকি আপুনি ওখ কৰি ৰাস্তা একো নাইকিয়া, ওখ কৰি পেলাই এইটো যিমান পাৰে ওখ কৰিব, পানী পাম থাকিব। ইয়াত হ'ব, ইয়াৰ লগতে হৈ যাব। পানী মটৰ লগা ওপৰত দি ল'ল এইখিনি নহয়, মই জেগা দিম। আপোনাৰ আমাৰ এইখিনি চাউথ ইষ্ট ক'ৰ পৰা পৰিছে দিম বাৰু। ৱেষ্ট নৰ্থ ৱেষ্ট সেইখিনি কিমান আছে? 17 ফুট আছে সেইটো। আৰু এইপিনে এতিয়া আমি দিব লাগিব লেট্ৰিন বাথৰুম জেগাটো না। ৱেষ্ট নৰ্থ ৱেষ্ট পাকঘৰটো তলতে হ'ব, দুটা হ'ব কেলে আকৌ ইয়াতো পাৰ লাগিব আপোনাক। ঠিক আছে, এইফালে হ'ব, ইফালে নহয় আকৌ। এনেকৈ মানে ইয়াত হ'ব মানে, খালি এইফালে মুখ কৰিব লাগিব। এইটো মানে পাকঘৰ জেগাত দিছোঁ আমাৰ, এইটো এণ্ট্ৰেঞ্চ দিলোঁৱেই। মই ভিতৰৰ এণ্ট্ৰেঞ্চটো কথা নাইকিয়া, খালি এক্সিট আৰু এণ্ট্ৰিটোৱে মানে আমাৰ মেইন কথা। মানে মেইন ডোৰ দুখন পজিশ্যনটো ঠিক হ'ব লাগে। এইখিনিটা বেডৰুম পৰিব, ইষ্টত পৰিব। সেইটো মই ইষ্টত এটা বেডৰুম পৰিব এইখিনিত। আপোনাৰ হৈ গ'ল এন নৰ্থ ইষ্ট, গ'ল ৱেষ্ট নৰ্থ ৱেষ্ট এইপিনে লিখিব লাগিব। এইখিনি এটা বেডৰুম হ'ব, এইটো আপোনাৰ বেডৰুম কৰিব পাৰিব। ইয়াতে ক'ত হ'ব গম পায় নে আপুনি? ইষ্ট চাউথ ইষ্ট হ'লে আমাৰ 11 ফুট 13 ফুট আমাৰ এটাই লেট্ৰিন বাথৰুম এইখিনি পৰিব। তাত নহ'লে আমি ইয়াত কৰিলে হ'ল, ৱেষ্ট নৰ্থ ৱেষ্ট। ইয়াত কৰিলে হ'ল, এইটো ভাল হ'ব। এইটো বুজি যাব তেতিয়া এইখিনি। খালি আমি এখন ৱাল মাৰি দিব লাগিব। সেইকাৰণে ঘৰ যেতিয়া বনোৱা হয়, বনোৱাৰ আগত আমাৰ ভালদৰে এজন বাস্তুবিদ লৈ ল'ব লাগে। এতিয়া যিটো ভুল দেখিলোঁ সেই ভুলটো কেতিয়াও নহয়। সেইটো চব জোখমাক লৈ লোৱা হ'ল, ধুনীয়াকৈ দিয়া হ'ল। আৰু ঘৰৰ জোখমাক দিয়া হ'ল। আপোনাৰ যেতিয়া মিস্ত্ৰী আহিব তেতিয়া আপুনি মোক মাতি দিলে হৈ গ'ল। মই তেতিয়া আহি যাম, ধুনীয়াকৈ ক'ত কি হ'ব দেখাই দিম ধুনীয়াকৈ। আৰু আপুনি কিবা বুজি নাপায় এতিয়াও, আৰু গেটখন দিলোঁ যে গেটখনটো আপুনি আগতে কৰি ল'ব। যদি বুজি নাপায় মোক ফোন কৰি ল'ব, কৰি ল'ব, কৰি পেলাই মোক কৰি দিলে হ'ল। আৰু একো নাই, চব ঠিক হৈ যাব। আৰু এটা কৰিব লাগিব, আপোনাৰ নিগেটিভ এনাৰ্জি আছে, এনাৰ্জি আঁতৰাবৰ কাৰণে বস্তু দি যাম। এইটো অন কেমেৰা অফ কেমেৰা কম হৈ যাব।